Hello everyone, welcome to the Educa. আমি এটা কথা জানো যে মানুহ মাত্ৰে ভুল হয় আৰু তেনে কিছুমান ভুল আমি যি এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ আমি যি কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ লাগিলে সেইটো অসমৰ হওক বা বেলেগ কোনো এক্সামৰ হওক চেণ্ট্ৰেলৰ হওক তাত আমি তেনেকুৱা কিছুমান ভুল আমি কৰোঁ তো আমি আজি সেইখিনি ডিছকাছ কৰিম যে কোনখিনি মেইনলি আমি ভুল কৰোঁ আৰু আমি কেনেকৈ সেই ভুলখিনি শুধৰাব পাৰোঁ যাতে আমি যিমানখিনি সময় আমি নিজৰ জীৱনৰ যিমানখিনি সময় এক্সামৰ প্ৰিপেৰেশ্যনত লগাইছোঁ সেইখিনি যাতে আমাৰ কামত আহে আৰু অতি কম সময়ৰ ভিতৰতে আমি যাতে এক্সাম এটা পাছ কৰি পেলাই এটা চাকৰি ল'ব পাৰোঁ চ' নাম্বাৰ ওৱানটো হৈছে যে আমাৰ কোনো ধৰণৰ প্লেনিং নোহোৱাকৈ আমি কোনো ধৰণৰ প্লেন নবনোৱাকৈ আমাৰ কোনো ধৰণৰ মানে ক্লিয়াৰ গ'ল নোহোৱাকৈ আমি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰোঁ যেনেকৈ আমি এনেকুৱা ধৰণৰ হ'ব নালাগে যে আমি এডিআৰি ওলালে এডিআৰি দিম আছাম পুলিচ হ'লে আছাম পুলিচ দিম আকৌ মাজতে আমি APSCও দিছোঁ হয়নে তো তেনেকুৱা ধৰণৰ হ'ব নালাগে বা আপুনি বেলেগ এক্সাম বেংকিঙৰ এক্সামো আপুনি দিছে তেনেকুৱা হ'ব নালাগে কাৰণ প্ৰত্যেকটো এক্সামৰে চিলেবাছখন বেলেগ বেলেগ আৰু প্ৰত্যেকটো এক্সামৰে মানে অলপ পঢ়াটো অলপ বেলেগ বেলেগ হ'ব কিন্তু আমি যদি চাওঁ জেনেৰেলি মই আগতেও কৈছোঁ যে গ্ৰেড 3 এক্সামবিলাক যেনেকৈ এডিআৰি হৈ গ'ল আছাম পুলিচ SI হৈ গ'ল সেইবিলাক আমাৰ ইজি হয় আৰু সেইবিলাক আমাৰ কি হয় যে সেম পেটাৰ্ণ হয় কিন্তু আমি সেইকেইটা পেটাৰ্ণ আমি আৰু ভালকৈ লক্ষ্য কৰিব পাৰোঁ যাত যদি আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখনত আমি যদি ফ'কাছ কৰোঁ অলপ আৰু যিখন আমাৰ চিলেবাছ আমাক যিখন দিয়া থাকে সেইখন যদি আমি ফ'কাছ কৰোঁ তো মই এইটো ক'ব বিচাৰিছোঁ যদি চিমিলাৰ এক্সাম আমি প্ৰিপেয়াৰ কৰি আছোঁ চিমিলাৰ এক্সাম প্ৰিপেয়াৰ কৰি থাকিলোঁ যেনেকৈ যদি আপুনি এডিআৰি আৰু আছাম পুলিচ SI দুয়োটাই দিম বুলি ভাবিছে তো কিন্তু আপুনি তাৰ মাজতো আপুনি এটা চিলেক্ট কৰি ল'ব যে মই আছাম পুলিচ SIটোহে মোৰ পাছ কৰাৰ লক্ষ্য আছে বা মোৰ এডিআৰিটো পাছ কৰাৰহে মোৰ লক্ষ্য আছে তো এনেও আপুনি ইটো এক্সামো দিবই কিন্তু আমাৰ মেইন লক্ষ্য সদায় এটা এক্সামত থাকিব লাগে যাতে আমি এটা এক্সামত ফ'কাছ কৰিব পাৰোঁ মেইনলি আমি সদায় এটা এক্সামৰ কাৰণে ফ'কাছ কৰিম কিন্তু কিন্তু ধৰি লওক আপুনি যদি আছাম পুলিচ SI কাৰণে প্ৰিপেৰেশ্যন কৰে তেতিয়া আপোনাৰ এডিআৰিৰ কাৰণেও হৈ যাব কিন্তু আমাৰ লক্ষ্যটো আমাৰ গ'লটো এটা হ'ব লাগে আৰু তাৰ কাৰণে আমি এখন প্লেন যিটো মই আগতে আপোনালোকক কৈছোঁ এখন প্লেন এখন শিডিউল আমি বনাই ল'ব লাগে যে কেনেকৈ আমি সেই লক্ষ্যটোলৈ আমি কেনেকৈ যাব পাৰিম বা আমি কোনখিনি পঢ়িব লাগিব আৰু আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত আৰু চিলেবাছখনত এই দুটা বস্তুত সদায় ফ'কাছ কৰিব লাগে যিটো আমি সদ্যহতে নকৰোঁ মানে সাধাৰণতে নকৰোঁ চ' সেইটো কাৰণে আপোনালোকে ফাৰ্ষ্ট ডিচাইড কৰি লওক যে আপোনালোকে প্ৰথমে কৰিব কি আপোনালোকে কি হ'ব বিচাৰে আপুনি কোনটো এক্সাম ক্লিয়াৰ কৰিব বিচাৰিছে সেইটোৰ ওপৰত বেছ কৰি আপুনি এখন চিলেবাছ আপুনি এখন যিখন আপোনালোকৰ প্লেনিং এখন আপুনি শিডিউল আপুনি নিজে তৈয়াৰ কৰি লওক নেক্সটটো হৈছে যদি আপুনি কোনোবা কোচিং চেণ্টাৰত আপুনি নাম ভৰ্তি কৰিছে কোচিং চেণ্টাৰ নহ'লেও আপুনি যদি কিবা ইউটিউবৰ কোৰ্চ লৈছে ক্ৰেছ কোৰ্চ লৈছে কাৰোবাৰ পৰা তেতিয়াহ'লে আপুনি কমপ্লিট আপুনি 100% ডিপেণ্ডেণ্ট আপুনি সেইটোত হ'ব নোৱাৰে নিজকে 100% আপুনি ৰিলাই সেই কোৰ্চটো আপুনি কৰিব নোৱাৰে এনেকুৱা নহয় যে আপুনি কোৰ্চটো ল'লে আপুনি পাছ কৰি গুচি যাব তো সেইটো কাৰণে বা আপুনি কোৰ্চৰ পৰা পঢ়িছে বা আপুনি বেলেগ বুকৰ পৰা পঢ়িছে তেনেকুৱা নহয় সেইকাৰণে এইটো হৈছে যে আপোনালোকে মাল্টিপল ৰিচোৰ্চ আপুনি ল'ব নোৱাৰে মই আগতেও কৈছোঁ যে সদায় এটা ছাবজেক্টৰ কাৰণে এটা টপিকৰ কাৰণে সদায় এটা চ'ৰ্চে ফ'ল' কৰিব আৰু তাৰ পৰাই আপোনালোকে পঢ়িব তাৰ পৰাই আপুনি ৰিভিজন কৰিব নিজৰ নোটছ বনাব যদি আপুনি আপুনি যদি কোৰ্চৰ যদি আপুনি ক্ৰেছ কোৰ্চ যদি ক'ৰবাৰ পৰা কৰি আছে ক'ৰবাৰ কোচিং চেণ্টাৰৰ পৰা তেতিয়াও আপুনি কি কৰিব যে যিখন তেওঁলোকে নোটছ দিব তাৰ ওপৰত আপোনালোকে নিজৰ নোটছ বনাব লাগে আৰু মই আগতেও কৈছোঁ নিজৰ নোটছ বনোৱাটো বহুত বেনিফিচিয়েল হয় কাৰণ নিজৰ হাতৰ আখৰবোৰ আমাৰ সদায় মনত থাকি যায় চ' সেইটো কাৰণে বেলেগ বেলেগ চ'ৰ্চ নলৈ পেলাই সদায় এটা ছাবজেক্ট বা এটা টপিকৰ কাৰণে সদায় এটা চ'ৰ্চ আপোনালোকে চিলেক্ট কৰি লওক নেক্সট হৈছে আমাৰ টাইম মেনেজমেণ্ট আৰু এইটো কাৰণে হয় কাৰণ আমি আগতীয়াকৈ প্লেন নকৰোঁ যিটো মই 1 নম্বৰতে ক'লোঁ আমি সদায় আমি শিডিউলখন বনাই ল'ব লাগে আমাৰ প্লেন কৰিব লাগে যিকোনো বস্তু আৰু তেনে কৰিলে আমাৰ কি হ'ব যে আপোনাৰ যিটো টাইম মেনেজমেণ্ট আপোনাৰ সময়টো আপুনি ক'ত খৰচ হৈছে গম নাপায় আপুনি দিনটোত কি কৰি কটায় আপুনি গম নাপায় আৰু আপুনি তাৰপিছত ভাবিব যে মোৰ সময়টো এনেই গুচি গ'ল তো তাৰ কাৰণে আমি টাইম মেনেজমেণ্ট কৰিব লাগিব অকল প্ৰকাষ্টিনেশ্যন কৰি থাকিলে নহ'ব ডেট মিনছ আপুনি অকল মনত ভাবি থাকিলে নহ'ব যে মই এইটো কৰিম কাইলৈ এইটো কৰিম পৰহিলৈ এইটো কৰিম সেইবোৰ কৰি থাকিলে নহ'ব আপুনি ইন ৰিয়েল লাইফ ইন প্ৰেক্টিকেলত আপুনি সেই বস্তুটো কৰিব লাগিব নেক্সট থিংটো হৈছে যে আপোনালোকে বহুত পঢ়িছে আপোনালোকে বেলেগ বেলেগ চ'ৰ্চৰ পৰা আপোনালোকে পঢ়ে আপোনালোকে MCQ পঢ়ে আপোনালোকে মেইনলি আপোনালোকে MCQ পঢ়ে মই যিমান দূৰ জানো কিন্তু আমি সেইখিনি কৰাৰ পাছত আমি কি কৰোঁ আমি ৰিয়েল লাইফৰ নিচিনাকৈ যে মক টেষ্ট আমি নিদিওঁ তাৰমানে এক্সামৰ যিটো আপোনালোকৰ এনভাইৰমেণ্ট সেইটো এনভাইৰমেণ্টত আমি এটা পৰীক্ষা দিব লাগে তাৰ মানে মক টেষ্টটো অকল আপোনালোকে কাৰোবাৰ পৰা মক টেষ্ট আপুনি লৈছে ক'ৰবাত আপোনালোকে পালে সেই মক টেষ্টটো আপুনি এনেকুৱা নহয় যে আপুনি জাষ্ট সেই 100টা কুৱেশ্যন আপুনি ছল্ভ কৰি দিব 5 ঘণ্টা 6 ঘণ্টাত বা 2 দিন 3 দিনত আৰু তেনে কৰিলে সেইটো মক টেষ্টৰ একো ভেলু নাই সেই মক টেষ্টটো আপুনি প্ৰপাৰ আপুনি টাইম লগাই পেলাই আপুনি 3 ঘণ্টা সময় বা এক্সামটোত আপোনাৰ যিটো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে সেই এক্সামটোত যিমানখিনি সময় দিয়া হৈছে বা যিমানখিনি সময় দিয়ে 2 ঘণ্টা দিলে যেনিবা তো আপুনি 2 ঘণ্টা সময় টাইমাৰ লগাই পেলাই সেই 2 ঘণ্টা সময়ত আপুনি সেই পেপাৰখন ছল্ভ কৰিব লাগিব আৰু এটা চিটতে বহি শেষ কৰিব লাগিব এনেকুৱা নহয় বোলে আপুনি মাজতে উঠি গৈছে তাৰমানে মই এইটো ক'ব খুজিছোঁ যে আপোনালোকে যেতিয়া মক টেষ্ট দিব আৰু মক টেষ্ট দিয়া যদি কোনোবাই নাই দিয়া এতিয়ালৈকে যদি আপোনালোকে মানে MCQ প্ৰেক্টিছ নাই কৰা
তো সেইখিনি আপোনালোকে কৰিব, কিন্তু প্ৰপাৰ যিটো এক্সামৰ যিটো এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি ল'ব নিজে, তাৰমানে টাইমাৰ লগাই ল'ব আৰু এটা ছেটিঙতে আপুনি সেই কুৱেশ্যন পেপাৰখন শেষ কৰিবলৈ চেষ্টা কৰিব। আৰু যিমানখিনি আপোনালোকে তাত আপোনালোকৰ ভুল হ'ল সেইখিনি আপুনি সদায় এনালাইচিছ কৰিব। কিবা এখন আপুনি নোটবুক ল'ব, সেই নোটবুকখন আপুনি লিখিব যে ক'ত আপোনাৰ কোনটো ভুল হ'ল। যিকেইটা আপোনাৰ ছাবজেক্টত ভুল হৈছে সেইখিনি আপুনি লিখি যাওক, তেতিয়া আপুনি গম পাব যে আপোনাৰ উইকনেছটো ক'ত আছে। নেক্সটটো হৈছে ৰিভিজন নকৰা। আৰু মই জানো যে মেক্সিমাম মানুহে ৰিভিজন নকৰে, আৰু আপোনালোকে বহুত পঢ়ে কিন্তু কেইবাখনো কিতাপ আপোনালোকে পঢ়িলে কিন্তু ৰিভিজন কেতিয়াও নকৰে। চ' 10খন কিতাপ আপুনি এবাৰ পঢ়ি একো লাভ নাই। এগালমান আপুনি যদি জ্ঞান য'ৰ ত'ৰ পৰা বেলেগ বেলেগ চ'ৰ্চৰ পৰা আপুনি যদি ভাবিছে মই চব কেপচাৰ কৰি ল'ম, সেইটো নোৱাৰে। তো সেইটো কাৰণে আপুনি ৰিভিজন কৰিব লাগিব। যিমানখিনি আপুনি পঢ়িছে আপুনি এটা প্লেন বনাই, যিটো আপোনালোকে প্লেন বনাব সেই প্লেনটো আপোনালোকে লিখি ল'ব যে একচুৱেলি আপুনি ৰিভিজনটো কেতিয়া কৰিব। ৰিভিজনটো যেতিয়াই আছে আপোনালোকে তেতিয়া ৰিভিজনটো কৰিব। আৰু মই এইটোৱে কৈছোঁ যে সদায় 2 সপ্তাহৰ পিছত নহ'লে আপুনি এসপ্তাহৰ পিছতো ৰিভিজন কৰিব পাৰে যে সেই সপ্তাহত আপুনি কি পঢ়িলে। চ' আপুনি সদায় এখন কিতাপ 10 বাৰ পঢ়িব, তেতিয়া আপুনি চাব সেই বস্তুটো আপোনাৰ বেছি কামত আহিব। আৰু এটা বহুত স্পেচিয়েল ভুল আমি কৰি আহিছোঁ, যোনটো বহুত ডাঙৰ ভুল, সেইটো হৈছে কি আমি সদায় নটিফিকেশ্যনৰ কাৰণে ৱেইট কৰি থাকোঁ। স্পেচিয়েলি অসমৰ ষ্টুডেণ্টবিলাকক মই দেখিছোঁ, তেওঁলোকে সদায় এতিয়াতো পূৰা তেওঁলোকে এতিয়া একো ধৰণৰ এক্সামৰ নটিফিকেশ্যন নাই, এতিয়া বৰ্তমানৰ কথা কৈছোঁ। তেওঁলোকে সদায় এইটোৱে কুৱেশ্যন তেওঁলোকৰ মনত থাকে যে বেলেগ নটিফিকেশ্যন কেতিয়া আহিব, ADRE 3.0 নটিফিকেশ্যন কেতিয়া আহিব, আছাম পুলিচ SI পোষ্ট আৰু ওলাব নাই। ঠিক আছে, মই মানি লৈছোঁ ADRE 3.0 নাহিলে, মই মানি লৈছোঁ যে আছাম পুলিচ SIও নাহিলে, কিবা এটাতো আহিব। আপুনি পঢ়িটো থাকিব পাৰে, সেইখিনি একেখিনি বস্তু আহিব। মই আগতে কৈছোঁ যে অসমৰ এক্সামৰ একেখিনি বস্তুৱেই। আৰু এনেকুৱা নহয় যে আপোনালোকৰ আৰু কম্পিটিটিভ এক্সাম নহ'ব, এনেকুৱা নহয় যে আপোনালোকৰ চাকৰি পোষ্ট একেবাৰে নোলাবই, চাকৰি পোষ্ট শেষ হৈ যোৱা নাই। যিহেতু আপোনালোকে ভাবিছে যে ADRE 1.0টো গ'ল, ADRE 2.0টো গ'ল, তাৰপিছত আপোনালোকৰ এতিয়া আছাম পুলিচ SIটো আগতে বহুত পোষ্ট ওলাই গ'ল, 144টা ওলাইছিলে, 306টা পোষ্ট ওলাইছিলে। তো সেইখিনি গুচি গ'ল, তাৰ মিনিংটো এইটো নহয় যে আৰু ভৱিষ্যতে পোষ্ট নোলাব, ডেফিনেটলি ওলাব পোষ্ট। কিমান পোষ্ট ওলাব সেইটোক আমি ক'ব নোৱাৰোঁ, কিন্তু ওলোৱাটোতো ডেফিনেটলি ওলাবই। তো সেইটো কাৰণে আপোনালোকে নটিফিকেশ্যনৰ কাৰণে ৱেইট নকৰি পেলাই এই কুৱেশ্যনবিলাক মই নিজৰ মনত সামৰি কুৱেশ্যনবিলাক বাদ দি আপোনালোকে প্ৰিপেৰেশ্যনত লাগক। আপুনি কিমান পঢ়িছে, আপুনি ৰেডি হওক, আপুনি নিজে সাজু হওক। যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া আপুনি যাতে ৰিভিজন কৰি ডাইৰেক্ট এক্সামটো আপোনালোকে দিব পাৰে। আৰু শেষত আমি আৰু এটা ভুল কৰোঁ, সেইটো হৈছে কি যে আমি বহুতখিনি আমি কাম কৰিছোঁ। এতিয়া এই এটা এক্সামৰ কাৰণে, যিকোনো এক্সামৰ কাৰণে, এইটো কোৱা নাই যে ADREটো সৰু এক্সাম, APSC UPSC ডাঙৰ এক্সাম, সেইবিলাক কথা নহয়। যিকোনো এক্সামেই হওক, আপুনি কষ্ট কৰিছে, আপুনি কষ্ট কৰিব। তাত আপোনাৰ শাৰীৰিক কষ্ট হ'ব, আপোনাৰ মানসিক কষ্ট হ'ব। যদি আপুনি পুলিচৰ এক্সাম দিছে শাৰীৰিক কষ্টটো হ'বই। তো তেনে ক্ষেত্ৰত আমি নিজৰ মেণ্টেল হেল্থ সেইটো কথা আমি ফ'কাছ কৰিব লাগে। কাৰণ আপোনালোকে আজিকালি দেখিছে যে বস্তুবিলাক ছিটুৱেশ্যনবিলাক আমাৰ কেনেকুৱা হৈছে আৰু আমি কোনটো যুগত আমি বৰ্তমান জীয়াই আছোঁ। আপোনালোকে কেনেকুৱা ধৰণৰ জীৱন যাপন, এটা আপোনালোকৰ জীৱনৰ যিটো প্ৰণালী সেইটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হৈছে। আগৰ দিনৰ নিচিনা নহয়, আগৰ দিনৰ নিচিনা আমি ফিল্ডত ওলাই গৈ খেলিবলৈ নাযাওঁ, আমি ক'ৰবাত খোজ কাঢ়িবলৈ নাযাওঁ, আমি ঘৰৰ ওচৰৰ মানুহৰ ঘৰলৈ নাযাওঁ। আপুনি ঘৰত সোমাই থাকে আৰু মোবাইলত, মানে আমি মেইনলি আমি ডিজিটেল ডিভাইচেছ তেহেঁতৰ লগত আমি জড়িত। তো আমি জড়িত হ'বই লাগিব কিন্তু আমি নোহোৱাকৈও মানে নোৱাৰি। কিন্তু তাৰ মাজতে আমি কি কৰিব লাগিব, নিজৰ আমাৰ যিটো মেণ্টেল আমাৰ হেল্থ আৰু ফিজিকেল যিটো হেল্থ, লাগিলে আপোনালোকে পুলিচৰ এক্সাম নিদিয়কে আপোনালোকে নিজৰ ফিজিকেল হেল্থত আপোনালোকে গুৰুত্ব দিয়ক আৰু মেণ্টেল হেল্থৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক। আৰু চাব এই দুটা বস্তুৱে আপুনি যেতিয়া কৰিব তেতিয়া আপুনি চাব আপোনাৰ যিটো নিজৰ আপুনি যিটো বস্তুত কামত ফ'কাছ কৰিছে, যেনেকুৱা আপুনি পঢ়াৰ ক্ষেত্ৰত ফ'কাছ কৰিছে, আপোনালোকে চাব সেই ফ'কাছটো আপোনাৰ বহুত বাঢ়ি যাব। আপুনি নিজে ফিল নকৰিব, কিন্তু আপুনি এটা সময়ত ৰিয়েলাইজ কৰিব যে য়েছ, আপুনি যদি আপুনি নিজৰ দেহাটোৰ ওপৰত আৰু নিজৰ মনটোৰ ওপৰত, মেণ্টেল হেল্থৰ ওপৰত যদি আপুনি ফ'কাছ কৰে, তেতিয়াহ'লে আপুনি মানে এইবিলাকতো আপুনি ফ'কাছ কৰিব পাৰিব, অবভিয়াছলি বেছিকৈ মাথাটো লগাব পাৰিব। চ' সেইটো কাৰণে এইকেইটা আমাৰ ভুল আছিলে। আৰু এইকেইটা ভুল এনেকুৱা নহয় যে অকল আপোনালোকে কৰিছে, আমিও কৰি আহিছোঁ নিজৰ প্ৰিপেৰেশ্যনৰ টাইমত। তো সেইটো কাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰি দিওঁ। আৰু আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব যে আপোনালোকে কোনটো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে। মই নিশ্চয় তাৰ ওপৰত আৰু নেক্সট ভিডিঅ'ছ আনিবলৈ চেষ্টা কৰিম। Thank you for watching everyone. Good night and take care.